সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি জাতীয় আয় গণনাৰ নেশ্যনেল ইনকাম একাউণ্টিং চেপ্টাৰটোৰ আমি বিভিন্ন ধৰণৰ ফৰ্মুলাবোৰ আলোচনা কৰিম। আমি প্ৰিভিয়াছ ভিডিঅ'ত এই জাতীয় আয় গণনাৰ বিভিন্ন ধৰণৰ কুৱেশ্যনবোৰ আলোচনা কৰিছো। জাতীয় আয় গণনাৰ বিভিন্নবোৰ ধাৰণাবোৰ আলোচনা কৰিছিলো আৰু কনসেপ্টবোৰ আমি আলোচনা কৰিছিলো প্ৰিভিয়াছ ভিডিঅ'ত। আজি আমি জাতীয় আয় গণনা চেপ্টাৰটোৰ আমি ইম্পৰ্টেন্ট ফৰ্মুলা আৰু এই ফৰ্মুলাবোৰৰ সহায়তে আমি এই চেপ্টাৰটো বিভিন্ন ধৰণৰ সামবোৰ কৰিব পাৰিম। ঠিক আছে, প্ৰথম ফৰ্মুলাটো হ'ল জিএনপি। আমি জিএনপি কেনেকৈ উলিয়াও? জিএনপি আমি অলৰেডি গম পাইছো। জিএনপি মানে কি? জিডিপি প্লাস এনএফআই। মানে জিএনপি হ'ল মুঠ গ্ৰছ নেশ্যনেল প্ৰডাকশ্যন বুলি কোৱা হয় ইয়াৰ ফুল ফৰ্ম, আৰু ইয়াক মুঠ জাতীয় বা ৰাষ্ট্ৰীয় উৎপাদন বুলি কোৱা হয়। মানে যদি আমি জিডিপিৰ লগত মানে মুঠ ঘৰুৱা উৎপাদনৰ লগত যদি এনএফআই মানে যদি বাহিৰৰ আমি যোনটো বৈদেশিক উৎপাদন আইটো প্লাস কৰিও তেতিয়াহ'লে আমি জিএনপি পাওঁ। ঠিক আছে, ঠিক তেনেদৰে নেক্সটটো আহিল এনএনপি। এনএনপি ফুল ফৰ্ম নেট নেশ্যনেল প্ৰডাকশ্যন, নিগুত শুদ্ধ জাতীয় উৎপাদন। এনএনপি আমি কেনেকৈ পাওঁ? আমি যেতিয়া জিএনপিৰ পৰা মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা যেতিয়া আমি ডিটো অৱক্ষয়টো আমি মাইনাস কৰো তেতিয়া আমি কি পাম? তেতিয়া আমি এনএনপি পাম। ঠিক আছে, এনএনপি পাম, মুঠ নিগুত ঘৰুৱা উৎপাদন পাম। ঠিক আছে, ক'ৰ পৰা? আমি যদি এনএনপিৰ পৰা যদি আমি এনএনপি পাবলৈ হলে আমি জিএনপিৰ পৰা মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা আমি অৱক্ষয়টো যদি বাদ দিও তেতিয়াহ'লে আমি এনএনপি পাওঁ। ঠিক আছে, এতিয়া অৱক্ষয় কি আমি প্ৰিভিয়াছ ভিডিঅ'ত বহুত সুন্দৰভাৱে আলোচনা কৰিছো। ঠিক আছে, নেক্সট আহিল এনডিপি, নেট ডমেষ্টিক প্ৰডাকশ্যন। নেট ডমেষ্টিক প্ৰডাকশ্যন পাবলৈ হলে নিগুত শুদ্ধ ঘৰুৱা উৎপাদন পাবলৈ হলে আমি গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন মুঠ ঘৰুৱা উৎপাদনৰ পৰা যদি আমি অৱক্ষয়টো বাদ দিও তেতিয়াহ'লে আমি এনডিপি পাওঁ। ঠিক আছে, এতিয়া হ'ল আমি জিডিপি মুঠ ঘৰুৱা উৎপাদন। যদি প্ৰশ্নত তোমাৰ জিএনপি দিয়া থাকে, যদি প্ৰশ্নত তোমাৰ জিএনপি দিয়া থাকে, তো জিএনপিৰ পৰা যদি আমি জিডিপি কেনেকৈ উলিয়াম? সো আমি মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা যদি আমাৰ এনএফআই নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড মানে বাহিৰৰ পৰা যোনটো বৈদেশিক উৎপাদন আহে সেইটো যদি বাদ দি দিওঁ মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম? জিডিপি পাওঁ। ঠিক আছে, এতিয়া এই সাইডত আমি ৰাইট সাইডত এই জিএনপিৰ ফুল ফৰ্মবোৰ ইংলিছ আৰু অসমীয়া দুয়োফালে লিখি থোৱা আছে। এতিয়া আমাৰ আৰু এটা ইম্পৰ্টেন্ট যোনটো বজাৰ মূল্য মাৰ্কেট প্ৰাইচ বুলি কোৱা হয়, যেনেকৈ আমাৰ এতিয়া আমি যিকোনো এটা সামত কৰিবলৈ গ'লে জিডিপি উইথ মাৰ্কেট প্ৰাইচ বা জিডিপি উইথ ফেক্টৰ প্ৰাইচ এনেকৈ আমি পাম। এতিয়া বজাৰ মূল্য যাক কোৱা হয় মাৰ্কেট প্ৰাইচ, সৰুকে আমি এমপি বুলি জানো। ঠিক আছে, এই মাৰ্কেট প্ৰাইচনো কি? মাৰ্কেট প্ৰাইচ মানে উপাদান ব্যয় মানে ফেক্টৰ কষ্ট প্লাস শুদ্ধ পৰোক্ষ কৰ। এতিয়া কৰটো আমি জানো, কৰ টেক্স মানে কি? টেক্স হ'ল এটা বাধ্যতামূলক বৰঙণি। কাক দিব? চৰকাৰক দিব লগা এটা বাধ্যতামূলক বৰঙণি। আৰু সেই টেক্স কৰ দুই প্ৰকাৰ, এটা হ'ল প্ৰত্যক্ষ কৰ আৰু এটা পৰোক্ষ কৰ, ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স। আৰু ডাইৰেক্ট টেক্স সেইবোৰ টেক্সক বুজো যাৰ বুজা আমি বেলেগ এজন ব্যক্তিলৈ ঠেলি পঠিয়াব নোৱাৰো, লাইক ইনকাম টেক্স। আৰু পৰোক্ষ কৰ হ'ল সেইবোৰ টেক্সক বুজাও যাৰ বুজা আমি বেলেগলৈ ঠেলি দিব পাৰো, সেইটো হ'ল লাইক সেল টেক্স। ঠিক আছে, এতিয়া আমাৰ যদি মাৰ্কেট প্ৰাইচ উলিয়াবলৈ হলে আমি উপাদান ব্যয়ৰ লগত যদি আমি শুদ্ধ পৰোক্ষ কৰটো প্লাস কৰি দিও তেতিয়াহ'লে আমি মাৰ্কেট প্ৰাইচ পাওঁ। ঠিক আছে, এতিয়া শুদ্ধ নেট ইনকাম টেক্স যাক এনআইটি বুলি কোৱা হয়, নেট ইনকাম টেক্স। ঠিক আছে, শুদ্ধ পৰোক্ষ কৰ আমি পিছত আলোচনা কৰিম শুদ্ধ পৰোক্ষ কৰ কেনেকৈ উলিয়াব পাৰো। এতিয়া নেক্সট হ'ল উপাদান ব্যয় যাক কোৱা হয় ফেক্টৰ কষ্ট। ঠিক আছে, এতিয়া ফেক্টৰ কষ্ট ওলাবলৈ হলে আমি বজাৰ মূল্য যোনটো আমাৰ মাৰ্কেট প্ৰাইচ অলপ আগত পাইছিলো, সেই মাৰ্কেট প্ৰাইচৰ পৰা আমাৰ শুদ্ধ পৰোক্ষ কৰটো যদি আমি মাইনাস কৰি দিও তেতিয়াহ'লে আমি কি পাম? ফেক্টৰ কষ্ট পাম। ঠিক আছে, এতিয়া যোনটো শুদ্ধ পৰোক্ষ কৰ যাক কোৱা হয় এনআইটি নেট ইনডাইৰেক্ট টেক্স, শুদ্ধ পৰোক্ষ কৰ। আৰু সেই শুদ্ধ পৰোক্ষ কৰটো কেনেকৈ উলিয়াব পাৰো? আমি পৰোক্ষ কৰৰ পৰা যদি আমি ৰাজ সাহায্যটো মানে ইনডাইৰেক্ট টেক্সৰ পৰা ৰাজ সাহায্য যাক সাবসিডি বুলি কোৱা হয়, চৰকাৰে যোনবোৰ আমাৰ সাহায্য কিছুমান প্ৰদান কৰে, সেই ৰাজ সাহায্য যদি আমি বিয়োগ কৰি দিও তেতিয়াহ'লে আমি শুদ্ধ পৰোক্ষ কৰ পোৱা যায়। ঠিক আছে, এইকেইটা হ'ল মেইন ফৰ্মুলা। এই ফৰ্মুলা কেইটা আমি গম পালেহে বা জানিলেহে আমি কি হয় নেশ্যনেল ইনকাম একাউণ্টিং কৰিব পাৰিম। নেশ্যনেল ইনকাম চেপ্টাৰটোৰ আমি বিভিন্ন ধৰণৰ সামবোৰ গণনা কৰিব পাৰিম। ঠিক আছে, ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ বিভিন্ন ধৰণৰ সামবোৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি আলোচনা কৰিম। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।